এফালে আকৌ এতিয়া ঘৰ মোচাত লাগিছে কোনখিনি সময়ত কি কাম কৰিব লাগে একোৱে নাজানে যেন পাওঁ এনেই বোৱাৰী ভাত খাবলৈ আহিছে মা কি হ'লনো আপোনাক কিবা প্ৰয়োজন হৈছে নেকি প্ৰয়োজন হৈছে মানে ৰাতিপুৱা মই কি খাওঁ কি নাখাওঁ তই নাজান এতিয়া আকৌ তোক নতুনকৈ ক'ব লাগিব মই গা ধুই আহি বহি থকাত কিমান সময় হ'ল হঠনিৰ পৰা ভাবি আছোঁ গৰম পানী দিবহি খাম কিন্তু নাই তেওঁৰা এফালে ঘৰ মোচাত লাগি আছে গৰম পানী এগিলাচ খাবলৈ পাইছোঁ নে চাহ একাপ খাবলৈ পাইছোঁ তাই আকৌ মোক সোধে কিবা প্ৰয়োজন হৈছে নেকি গৰম পানী মই পাকঘৰত গেছত বহাই থৈ আহিছোঁ মা সেইখিনি মচি হ'লে দিমগৈ বুলি ভাবি আছোঁ মানে যোৱাকালি ৰাতি এওঁ আৰু ভণ্টি চেণ্ডেল পিন্ধিয়ে ঘৰ ভিতৰলৈ সোমাই আহিল চেণ্ডেলত গোটেইবোৰ বোকা লাগি আহিছে ৰাতি জানো বৰষুণ পৰা নাছিল সেই খোজবোৰহে মচি দিছোঁ খোজবোৰ এনেকৈ পকীত বহি থাকিলে ঘৰটো বৰ লেতেৰা লেতেৰা দেখি সেইকাৰণে বোলো সেইকণ চাফা কৰি লওঁ অঁ বঢ়িয়া তই এইপিনে ঘৰ মচি থাক ইপিনে মোৰ ল'ৰাটো অফিচলৈ যাব ছোৱালীজনী কলেজলৈ যাব সিহঁতে খালী পেটে যাওকগৈ সিহঁতে যদি একো এটা নোখোৱাকৈ যাবলৈ লগা হ'ল নহয় তোক কিন্তু মই 3 দিন ভাত নিদিম কৈ থলোঁ বহাইছোঁ মা ইপিনে এটা চৌকাত ভাতো বহাই থৈ আহিছোঁ সিহঁত দুইটাকনো মই খালী পেটে কেনেকৈ ঘৰৰ পৰা উলিয়াই পঠাওঁ সদায় দেখোন কিবা এটা খুৱাই পঠাওঁ মই 3 দিন খাবলৈ নোপোৱাটো ডাঙৰ কথা নহয় কিন্তু সিহঁতকেইটাই খালী পেটে দিনটো থকাটোহে ডাঙৰ কথা অঁ তোৰ দেখোন মুখখন বৰকৈ চলিছে বাপেৰ ঘৰৰ পৰা একো এটা নানিলি কেৱল এই মুখখনহে আনিছ সেই মুখখন মোৰ লগত তৰ্ক কৰাটো ব্যৱহাৰ কৰিবি আৰু খাবলৈও ব্যৱহাৰ কৰিবি বুজিছ এইবোৰ কাম এতিয়া থ সিহঁত দুইটা ওলাই যোৱাৰ পাছত তই দুপৰীয়া কি কৰি থাকিবি ন দুপৰীয়া সময়ত এইবোৰ কৰিবি যা এতিয়া মোৰ কাৰণে চাহ পানী যোগাৰ কৰগৈ তাৰ পাছত মই আকৌ ৰুটি ভাজি খাম কৈ থলোঁ ভাত মই দুপৰীয়া সময়তহে খাম এতিয়া ৰুটি ভাজি খাই ল'ম ঠিক আছে মা আপুনি বহক গৈচোন মই আপোনাৰ কাৰণে চাহ পানী নি আছোঁ যাওক মোক কিহে পাইছিল জানো এইজনীক মোৰ ঘৰ বোৱাৰী কৰি আনিবলৈ মইনো কি কৰা নাই গোটেই ঘৰখনৰে দায়িত্ব লৈছোঁ গোটেই ঘৰখনৰে কাম বনবোৰ কৰোঁ সৰুৰ পৰা ডাঙৰলৈ সকলো কাম অকলেই কৰোঁ তাৰ পাছতো মই দুখীয়া ঘৰ ছোৱালী মই যৌতুকত একো অনা নাই আৰু মোক এইখন ঘৰলৈ কেলৈ বিয়া কৰাই আনিলে সেই 3টা কথাই মই শুনিব লগা হয় মই এইখন ঘৰৰ কাৰণে কি কি কৰিছোঁ সেইখিনি কোনো দিনেই নেদেখিলে কিন্তু মই এইখন ঘৰলৈ যে আহোঁতে একো এটা অনা নাই সেইটো তেওঁ সদায় দেখিলে কি কৰিম উপায়ো নাই সেইবোৰ সকলো মোৰ লগত যি হৈ আছে সকলোবোৰ কেৱল মোৰ ভাগ্যৰ লিখন সেই বুলি মানি চলি যাব লাগিব গুড মৰ্নিং মা উঠিলা কি হ'ল আকৌ তোমাৰ মুড অফ হৈ আছে যে কিনো হ'ব আৰু ঘৰখন কেনেকৈ চম্ভালি ৰাখিছোঁ কেনেকৈ চলাইছোঁ সেইটো মইহে জানো ওপৰতে খোৱাবোৰেনো কি জানিব মইহে জানো ক'ত কিমান টকা খৰচ হয় ঘৰ চলাওঁতে হয় দিয়া ঘৰ চলাওঁতে বহুত টকা খৰচ হয় হ'ব দিয়া ইমান টেনশ্যন ল'ব নালাগে মই দেখোন 5 তাৰিখে দৰমহা পামেই দৰমহা পালেতো মই তোমাৰ একাউণ্টতে ট্ৰেন্সফাৰ কৰি দিম গোটেই টকাখিনি তুমি কি কৰা কৰিবা দিয়া এতিয়া এনেকৈ মন মাৰি থাকিব নালাগে হে মই সেইবোৰ টেনশ্যন লোৱা নাই নহয় টকা পইচানো কি আৰু আহিয়ে থাকিব গৈয়ে থাকিব বাৰু বাবা তই অফিচলৈ যাব ওলালি ভাত কেইটামান খালি নে নাই নাই মা ভাত খোৱাই হোৱা নাই ৰাতিপুৱা অফিচলৈ যাওঁ ৰাতি আহি ঘৰ সোমাওঁ তোমাৰ লগত কথাই পতা নহয় সেইকাৰণে বোলো তোমাক এবাৰ মাত দিওঁ মা এয়া চাহ লওক আপোনাৰ ভাত মই পাকঘৰত বাঢ়ি থৈ আহিছোঁ ভাতকেইটা খাই লওক গৈ ব'লক অঁ ভাত বাঢ়ি দিলাই মানে ব'লা ভাতকেইটা খাই লওঁ ব'লা আপোনাৰ কাৰণে ভাত বাঢ়ি থৈ আহিছোঁ মই এতিয়াই নাখাওঁ নহয় দুপৰীয়া একেবাৰে খাম আপুনি খাওক গৈচোন মই মাক চাহকাপ দি গৈ আছোঁ কথা সেয়া তুমি দিনটোত মানে এবাৰহে ভাত খোৱা এনেকৈ হ'লে তুমি বেমাৰত পৰিবা দেই ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ দুবাৰ ভাত খাব লাগে মাজৰ সময়খিনিত তুমি যি খোৱা খাই থাকিবা বোৱাৰীয়ে এনেহে কৈছে যে নাখাওঁ বুলি বোৱাৰীয়ে সদায় সদায় দুবাৰ ভাত খায় মই নিজেই দেখিছোঁ মা আপুনি তাৰমানে মোৰ আগত তুমি দুবাৰ ভাত খাওঁ বুলি ক'বলৈ লাজ কৰিছা দিয়া হ'ব দিয়া মোৰ কাৰণে লাজ কৰিলেও কিন্তু নোখোৱাকৈ নাথাকিবা দেই মা তুমি চাহ খোৱা মই ভাতকেইটা খাই লওঁগৈ অঁ বাবা যা খাই লগৈ যা 5 তাৰিখে পইচাখিনি আকৌ ট্ৰেন্সফাৰ কৰি দিবি নহ'লে মোৰ বৰ অসুবিধা হয় দিম দিয়া তোমাক নিদিনো কাক দিম প্ৰত্যেক মাহৰ দৰমহাই দেখোন মই তোমাক দিওঁ যোৱা মাক চাহকাপ দি থৈ আহা অঁ মা এয়া লওক চাহ লওক কিন্তু আপুনি এওঁৰ আগত কেলৈ মিছা কথা ক'লে বাৰু মই দেখোন এদিনো দুবাৰ ভাত নাখাওঁ মোৰ কথা মোৰ যি মন যায় মই তাকেই ক'ম মোৰ ল'ৰাটোক মিছা কথা ক'বলৈ মন গ'লেও মিছা কথা ক'ম সঁচা ক'বলৈ মন গ'লেও সঁচা কথা ক'ম তই আমাৰ মাজত মাত দিয়া কোনো কথা নাই নহয় কিন্তু মা তেওঁতো মোকহে সুধিছিল অঁ তাৰমানে তই কি বুজাইছ মোৰ ল'ৰাটোৱে কথা ক'লে মই মাত মাতাৰ অধিকাৰ নাই নহয় মা আপুনি কেলৈ ভুল বুজিছে কথাটো মই একো ভুল বুজা নাই আৰু মই মিছা কথাও কোৱা নাই তই দিনটো পাকঘৰতে সোমাই থাক কি খাওঁ কি নাখাওঁ মই কিবা চাবলৈ গৈছোঁ নেকি দুবাৰ নালাগে তই 10 বাৰো ভাত খাবলৈ পাওঁ আৰু তইনো 2বাৰ 3বাৰ ভাত নোখোৱাকৈ এইটো চেহেৰা ক'ৰ পৰা ৰাখিছ তই নিশ্চয় পেট ভৰাই ভৰাই 2বাৰ 3বাৰ ভাত খাওঁ সেইকাৰণে তোৰ ইমান ধুনীয়া চেহেৰা হয় দিয়ক মা আপুনি ঠিক কথাই কৈছে মই দিনটোত ভাতকে খাই থাকোঁ মোক চম্ভালি কথা কবি কৈ দিছোঁ এইখন মোৰ ঘৰ মই চলাইছোঁ মোৰ মতে চলিবি বুজিছ মই সঁচা ক'লেও হাঁ বুলিয়ে কবি মিছা ক'লেও হাঁ বুলিয়ে কবি আৰু ইয়াত এনেকৈ তই ৰৈ ৰৈ মোৰ সৈতে তৰ্ক কৰিব নালাগে যা ৰুটি ভাজি লৈ আহ মোৰ কাৰণে অঁ আনিছোঁ
অ' মা ক মাজনী, কি হ'ল? তই কলেজলৈ নাযাওঁ নেকি? এতিয়া ওলোৱাই নাই যে। কলেজলৈ যাম মা, অকণমান দেৰিকৈ যাম। মোৰ মানে তোমাৰ লগত কথা এটাহে আছিল। মানে আজি মোৰ বান্ধৱী এজনীৰ বাৰ্থডে, আৰু তাই বাৰ্থডে পাৰ্টি দিছে। মোক পইচা কেইটামান লাগিছিল, তাইৰ কাৰণে গিফ্ট এটাও কিনিব লাগিছিল, আৰু মোৰ এক্সট্ৰা খৰচো আছিল, পাৰ্লাৰলৈও যাব লাগিছিল। পইচা কিমানমান লাগে? লাগিছিল আৰু কেইটামান। গিফ্টটোত বা কিমান দাম লয় মানে সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু কেইটামান বেছিকৈ লাগিছিল। ঠিক আছে, তই এটা কাম কৰিবি, মোৰ ATM-খন আছে নহয়, ATM-খনকে লৈ যাবি, কিমানকেইটা পইচা লাগে উঠাই ল'বি। আৰু পাৰ্টি যিহেতুকে পইচা কেইটামানতো হাতত লাগিবই, কিমানকেইটা খৰচ কৰিবি, তাৰপাছত ATM-খন আনি আকৌ মোক দি দিবিহি। ঠিক আছে, হ'ব দিয়া মা। আৰু এটা কথা, মোৰ ৰাতি আহোঁতে অকণমান দেৰিও হ'ব পাৰে দেই। তোমালোকে ভাত খাই শুই দিবা, মই তাতেই খাই বৈ আহিম। ঠিক আছে হ'ব দে, তথাপিতো বেছি দেৰি নকৰিবি, দিনকাল বেয়া। একো নহয় মা, তুমি এনেই ইমান চিন্তা কৰিছা। মোৰ দেখোন এনেকৈ পাৰ্টি চাৰ্টি খাবলৈ গ'লে অকণমান দেৰি হয়। আজি নতুন নহয়, একো চিন্তা কৰিব নালাগে, মই সময়ত আহি ঘৰ পামহি। যা, বৌৰে গৰম গৰম ভাত বনাইছে নেকি, ৰুটি ভাজিও বনাইছে, কিবা এটা খাই মেলি কলেজলৈ যাগৈ যা। নালাগে মা, মই আজি ঘৰত একো নাখাওঁ, মই বাহিৰতে কিবা এটা খাই ল'ম। ঠিক আছে, বাহিৰতে খাবি, কিন্তু কিবা এটা খাই ল'বি, খালী পেটে নাথাকিবি দেই। সেয়া লওক মা, ৰুটি ভাজি খাই লওক। দে ময়ো খাই লওঁ, বৰ ভোক লাগিছে, আনিলি ভালেই কৰিলি। গোন্ধটো বাৰু ভালেই ওলাইছে, খাবলৈহে কেনেকুৱা হৈছে বা। মা, মই আপোনাক কথা এটা কওঁ বুলি ভাবিছিলোঁ। মানে আপোনাৰ লগত মোৰ কথা এটা আছিল। কথা? কি কথা? ক জল্দি ক, মোৰ সময় নাই ইমান কথা শুনি থাকিবলৈ। মানে মা, মোৰ গাটো দেখোন এইকেইদিন বহুত বেয়া লাগি আছে, একো কাম বনে কৰিবলৈ মন নাযায়, ভৰি হাতবোৰ বহুত বিষায়, গাটো জ্বৰ লাগি থাকে, মূৰটো বিষাই থাকে। সেইকাৰণে ভাবিছিলোঁ এবাৰ ডক্টৰক দেখাই আহোঁ নেকি। ডক্টৰক দেখাওঁতে পইচা লাগিব, আৰু কিবা মেডিচিন দিলে কিনিবলৈও দেখোন মোৰ হাতত এটকাও নাই। আপুনি যদি মোক পইচা কেইটামান দিয়া হয়, মই ডক্টৰক দেখাই আহিব পাৰিলোঁ হয়। কি? তোক পইচা লাগে? মই তোক পইচা দিম হা? ক'ৰ পৰা তই পইচা বিচাৰিছ? তোৰ বাপেৰে ঘৰে ইয়াত পইচা দি থৈ গৈছেহি। যৌতুকৰ নামত তোক গোটাই এগোচো অনা নাই, ওলোটাকৈ তোক আকৌ আমি পইচা পাতি দি থাকিব লাগিব। যৌতুক আনি যদি গোটেই ঘৰটো ভৰাই থলি হয়, তেতিয়াহ'লে তোৰ বেমাৰো চালু হয়, চব চালু হয়। কিন্তু এতিয়া তই মোক পইচা খুজিবলৈ লাজ পোৱা নাই হা? যা ইয়াৰ পৰা, এটকাও নাপাওঁ তই। তোৰ বেমাৰেই হওক বা তই মৰই, তোৰ যিয়ে নহওক কিয়, তোক আমি চোৱা চিতা কৰিব নোৱাৰোঁ। যা, বাপেৰৰ ঘৰত যা, বাপেৰে বেমাৰ চাব যা তোৰ। কিন্তু মা, আপুনি দেখোন অলপ আগত ভণ্টিক ATM কাৰ্ডখনকে দি দিছে পাৰ্টি কৰিবলৈ। মোৰ বেমাৰ হৈছে, মই এনেই খোজা নাই নহয়। সেয়ক মই কথাটো ক'বই নাপালোঁ, অফিচলৈ গুচি গ'ল, সেইকাৰণেহে আপোনাক কৈছোঁ। আৰু এনেও গোটেই দৰমহাটো আপুনিয়ে লয় দেখোন, আপুনি নিদিলে মই ক'ৰ পৰা পাম কওকচোন। মই যদি সুস্থ হৈ নাথাকোঁ, তেনেহ'লে এইখন ঘৰৰ কাম বনবোৰ কেনেকৈ কৰিম, আপোনাক কেনেকৈ আউল মাৰিম, কেনেকৈ ভাত ৰান্ধি খুৱাম। আপুনি মোক ঔষধকেইটা অনা, ডক্টৰক দেখুওৱা পইচাটো দিবলৈও টান পাইছে, কিন্তু আপোনাৰ ছোৱালীজনীক আপুনি পাৰ্টি কৰিবলৈ পঠাই দিছে। অ' আচ্ছা, কথাটো মই এতিয়াহে ধৰিবলৈ পাৰিছোঁ। তোৰ মানে মোৰ ছোৱালীজনীৰ পইচাকেইটাৰ ওপৰত চকু। মোৰ ছোৱালীজনী কি কৰিছে, ক'লৈ গৈছে, কি খাইছে, তোৰ সেইবোৰতহে চকু হা? সেইজনী মোৰ ছোৱালী, বুজিছ? তই পাহৰি নাযাবি, সেইজনী মোৰ ছোৱালী, এইখন ঘৰৰ ছোৱালী। মোৰ দুটা সন্তান, এটা ল'ৰা এজনী ছোৱালী। ল'ৰাটোৱে ইনকাম কৰিছে, ছোৱালীজনীক মই উৰাবলৈ দিছোঁ। তাতে তোৰ কি হ'ল হা? মই মোৰ ছোৱালীজনীক যিমানে মন যায় সিমানেই টকা দিম, তই মাত দিবলৈ কোন হা? তইও তোৰ মাৰ পৰা নোখোজগৈ কেলে? তই যে মোক বিচাৰি আহিছ, তোক মই তুলি থৈছোঁ। বাপেৰৰ ঘৰৰ পৰা যে যৌতুকৰ নামত একো এটা নানিলি, অলপ কিবা অকণমান অনা হৈও অকণমান মনে মনে থাকিলোঁ হয়। কিন্তু এতিয়া তোক কিহৰ পইচা দিম হা? খাবলৈ মুখখন আৰু হাগিবলৈ পোকৰটো লৈ আহিছ, তাৰ বাহিৰে তই কি লৈ আহিছ কচোন? ভিক্ষাৰী ঘৰ ছোৱালী কৰবাৰ যেনে তেনে মায়ে বাপেৰে মোৰ ল'ৰাটোৰ ডিঙিত তোক ওলমাই দিলে। জন্ম দিব লাগে দিলে, আৰু কাৰোবাৰ ডিঙিত ওলমাই পঠাই দিলে। এতিয়া আমি তোৰ দায়িত্ব ল'ব লাগিব, তোৰ বেমাৰ আজাৰ চাব লাগিব। আমাৰ ইমান বেয়া দিন আহিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তোৰ দৰে ভিক্ষাৰী ঘৰ ছোৱালী এজনী আমি আমাৰ ঘৰ বোৱাৰী কৰিম বুলি মই কেতিয়াও ভবা নাছিলোঁ। মা, এইবোৰ আপুনি কি কৈছে? আপুনি জানেই দেখোন আমাৰ দেউতাৰ অৱস্থা কেনেকুৱা। আমাৰ ককাহঁতৰ একো সা সম্পত্তি নাই, দেউতাই বহুত কষ্টত আমাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে। আপুনি সেই নিৰ্দোষী মানুহজনক সদায় কেলে গালি ধমকি দি থাকে বাৰু? আপুনি মোৰ বেমাৰ নাচায়, মোক ঔষধ পাতি আনি নোখোৱাই, নালাগে মই এনেকৈ মৰি যাম, কিন্তু তথাপিতো মোৰ দুখীয়া মা দেউতাহালক একো কথা কৈ গালি নিদিব। মই নিজেই দেখিছোঁ মোৰ দেউতাই আমাক কিমান কষ্টত ডাঙৰ দীঘল কৰিছে। হ'ব, তই এতিয়া মোৰ আগত এইবোৰ নাটক কৰি দেখাই থাকিব নালাগে। পইচা লাগে, ক'ৰ পৰা পইচা দিম হা? পইচা কি গছত লাগে নেকি? সাধাৰণ জ্বৰহে উঠিছে, নমৰ নহয়, তোক বৰ বেমাৰ পোৱা নাই, পেৰাচিটামল এটা আনি দিম, খাই দিবি ভাল হৈ যাব। যা এতিয়া ইয়াৰ পৰা, কামত লাগ গৈ। হ'ব দিয়ক মা। মাজনী, অ' মাজনী, সেইবোৰ কি মানে? কি হ'ল মা? তই যে মোৰ ATM-খন নিছিলি, ক'ত থলি? ATM-খনো বিচাৰি পোৱা নাই, ইপিনে মোৰ বেংক একাউণ্টটো 0 হৈ আছে, পইচাবোৰ ক'লৈ গ'ল? পইচা মই নাজানো মা, মই দেখোন যোৱাকালি ৰাতি নিজে আহি ATM-খন তোমাৰ ৰুমতে থৈ আহিছোঁ।
তুমি টোপনি যোৱাৰ কাৰণে তোমাক মাত নিদিলোঁ তোমাৰ টেবুলৰ ওপৰতে থৈ আহিছোঁ আকৌ কি কথা ক'বলৈ আহ মোৰ টেবুলৰ ওপৰত থ'লে কি মই নাপাম নেকি সেই এটিএমখনো বিচাৰি পোৱা নাই আৰু সেই পইচাও এটাও নাইকিয়া হৈ আছে বেংকত কি হ'ল পইচাবোৰ ক'লৈ গ'ল মা মই কিন্তু যোৱাকালি মই এটিএমখন থৈ অহাৰ পাছত তোমাৰ ৰুমৰ পৰা বৌক ওলাই অহা দেখিছোঁ বৌয়ে তোমাৰ এটিএমখন লৈ অহা নাইতো তাই এটিএমখন নিলেওনো কি কৰিব তাই দেখোন ক'ড নাম্বাৰ নাজানে তাইক তুমি ইমান ভোদা বুলি ভাবিছা তুমি মোক কোৱা শুনিলে চাগে নহ'লেনো তোমাৰ এটিএমখন চুৰ কৰি লৈ যাবনে বলচোন তাইক সোধোকৈ বল সেইক মই আজি মাৰিয়ে পেলাম তাই মোক কি বুলি ভাবিছে হা মোৰ ঘৰতে খাব আৰু মোৰে চুৰ কৰিব বলাচোন বলা সোধোকৈ কষ্ট পাইছোঁ মা আপুনি মোক কেলে এনেকৈ চুলি ধৰিছেহি কি কৰিলোনো মই মা কি কৰিলোঁ বুলি তই মোক সুধিবলৈ আহিছ হা চুৰনি কৰবাৰ কালি যে তোক মই পইচা নিদিলোঁ তই সেইকাৰণে ৰাতি মোৰ এটিএমখন চুৰ কৰি লৈ আহিলি আৰু এটকা নোহোৱা কৰিলি সেইবোৰ আপুনি কি কৈ আছে মা কি এটিএম কি পইচা মই দেখোন একোৱেই চুৰ কৰা নাই মোক আপুনি কেলে এনে ধৰিছে এইজনী কম নীলা যেনে বাৰু তাই মোৰ এটিএমখন চুৰ কৰি গোটেইবোৰ পইচা উলিয়াই খাই কৈ মাকৰ ঘৰত দি মেলি এতিয়া তাই নাই ক'বলৈ আহিছে তাই এতিয়া কি পইচা কি এটিএম বুলি সুধিবলৈ আহিছে এই কম নীলা যেনে ক মোৰ এটিএমখন ক'ত আছে ক দে উলিয়া এটিএম উলিয়া টকাখিনি উলিয়া নাই মা আপুনি মোক মিছাতে ধৰিছে মই আপোনাৰ এটিএম নাই লোৱা আনকি মই এটিএমখন এতিয়ালৈকে দেখাই নাই দেখোন মই একো ধৰিবলৈ পৰা নাই আপুনি এইবোৰ কি কথা কৈ আছে মোক কেলে এনেকৈ শাস্তি দিছে সঁচা কথা ক মোৰ পইচাখিনি কি কৰিলি এটিএমখন ক'ত আছে সঁচা কথা ক তোক মই এতিয়াই পুলিচত দিম তই এনেকৈ সঁচা কথা নকওঁ ন তোক পুলিচত দিলেহে সঁচা কথা ওলাব মই ঘৰত এইজনীক গাখীৰ খুৱাই সাপ পুহিছোঁ তাই মোৰ ঘৰতে খাই মোৰ ঘৰতে চুৰ কৰিবলৈ আহিছে এইক আচলতে মোৰ বহুত আগৰ পৰাই এই ওপৰত সন্দেহ আছিল আজি মই প্ৰমাণ পাই গ'লোঁ সেইজনী চুৰনিয়ে হয় নহ'বনো কিয় ভিক্ষাৰী জীয়েক যে ইয়াত সা সম্পত্তি টকা পইচা দেখি লোভ সামৰিবলৈ পৰা নাই খোজোতে নিদিলোঁ কাৰণে এতিয়া চুৰ কৰিবলৈ লৈছে আপুনি ভুল বুজিছে মা মই আপোনাৰ টকা পইচা আপোনাৰ এটিএম কেলে ল'ম বাৰু মোকনো সেইবোৰৰ কিহৰ প্ৰয়োজন আছে কওকচোন ভণ্টি তুমি নোকোৱানো কেলে মই এটিএম চেটিএমৰ কথা নাজানো তুমিহে দেখোন যোৱাকালি লৈ গৈছিলা বাবাই দৰমহাটো মোৰ হাতত দিয়ে যে তোৰ তাৰ দৰমহাৰ ওপৰত চকু তোক তাৰ দৰমহা লাগে হা মই তুলি তালি ডাঙৰ দীঘল কৰি খুৱাই বুৱাই পঢ়াই শুনাই ইমান ডাঙৰ কৰিলোঁ আজি তাক সফল কৰিলোঁ এতিয়া তাৰ টকাৰ ওপৰত মোৰ অধিকাৰ থাকিব নে তোৰ অধিকাৰ থাকিব হা তাৰ দৰমহাকেইটা লাগিবলৈ নাপাওঁ যে সেইকাৰণে তাৰ দৰমহাকেইটা ল'বলৈ তই এটিএমখন চুৰ কৰিছ আৰু মোৰ গোটেই সা সম্পত্তি তোৰ নামত কৰিব লাগে তই ঘৰখনৰ মালিকনী হ'বলৈ বিচাৰিছ সঁচা কথা ক বুলি কৈছোঁ নহয় সঁচা কথা ক নাই মা এইবোৰ সকলো ভুল মই আপোনাৰ পৰা এটিএম লোৱা নাই টকাও লোৱা নাই আৰু একো সা সম্পত্তিও মোক নালাগে সকলো আপুনিয়ে লওক মা মোক একো নালাগে মুঠতে অকণমান শান্তিত জীয়াই থাকিবলৈ দিয়ক মা তই মানে এনেকৈ সঁচা কথা নকওঁ ন আহক সন্ধিয়ালৈ বাবা আহক তাক মই কথাখিনি কৈ লওঁ তাৰপাছত তোক মই পুলিচত দিম তই চাই থাকিবি বল মাজনী বল ককাইৰে আহি লওক তাৰপাছত স্বামীক মা এওঁ দুখীয়া ঘৰৰ ছোৱালী হ'লেও এওঁক মই ভালদৰে জানো এওঁ এইবিলাক বেয়া কাম কেতিয়াও নকৰে তই কি চোৰক আখৈ দিছ হা তই ঘৈণীয়েৰ ফালে ওকালতি কৰিছ আজি তাই মোৰ এটিএম চুৰ কৰিছে কাইলৈ গোটেই সোণৰ গহনা চুৰ কৰি লৈ যাব তেতিয়া কি কৰিবি তই এই যদি সঁচা কথা আমাৰ আগত স্বীকাৰ নকৰে তেনেহ'লে মোৰ উপায় নাই পুলিচ মাতি এক সঁচা কথা উলিয়াম এক শিক্ষা এটা দিবই লাগিব তাই যাতে আৰু নেক্সট টাইম ঘৰত কেতিয়াও চুৰ নকৰে তনয়া লিজা ক তই অসমত আহিলি যে ফেমিলি গোটেইবিলাক আছে দেখোন কিবা ইম্পৰ্টেণ্ট কথা ডিছকাছ হৈ আছে নেকি বাৰু নাই দিয়া ভণ্টি আহা সোমাই আহা মানে তনয়া তই কালি যে এটিএম কাৰ্ডখন নিছিলি এটিএম কাৰ্ডখন দেখোন আমাৰ সোফাৰ তলতে পৰি আছে মই আজি ঘৰ খাওঁতেহে বিচাৰি পাইছোঁ তাকে দিবলৈ আহিছোঁ তই দেখোন কালি মদৰ নিচাত এটিএম কাৰ্ডখনৰ সকলো পইচা শেষ হৈ গ'ল এতিয়া এইখনৰ কি কাম আছে তেনেকৈ দলি মাৰি দিছিলি পাহৰিলি কি তই মদ খাইছ আৰু মাৰ এটিএমখন তই লৈ গৈছিলি মানে দাদা লগৰবোৰৰ লগত কেতিয়াবা অকণমান খাওঁ আৰু তই অকণমান খাইছোঁ বুলি ক'বলৈ আহিছ তই মাৰ এটিএমখন উদংকৈ পেলালি মদ খাই আৰু মদৰ নিচাত এটিএম পেলাই থৈ আহিছ আহি তই ঘৰখনত কমখন কাজিয়া লগাইছনে মোৰ মানুহজনীক এনেই ইমান ডাঙৰ অপমান দিছ তহঁতে মা তুমি তাইক এটিএমখন কেলে দিছিলা কেলে দিছিলোঁ মানে মোৰ ছোৱালী আকৌ মোৰ বস্তুৰ ওপৰত তাইৰ অধিকাৰ নাই কাৰ অধিকাৰ আছে নিলে আৰু লগৰবোৰৰ লগত পৰি অকণমান খালে তাতেনো কি হ'ল আৰু নাখায় দে তই খং কৰিব নালাগে হয় নেকি মা ঠিক আছে মই খং নকৰোঁ তুমি যি কৰা তাকেই কৰি থাকা কিন্তু মোৰ মানুহজনীক যে তুমি বিনা দুখতে ইমানখিনি শাস্তি দিলা আনকি তুমি পুলিচত দিম বুলি ক'লা এইখিনি কথা কি হ'ব সেইটো কোৱা মোক এইখিনি কথা মই এতিয়া কেনেকৈ সমাধান কৰিম কি হ'ব আৰু বাদ দে এটিএমখন বিচাৰি পোৱা নাছিলোঁ আৰু খঙতে কিবা এটা ক'লোঁ মই জানো তাইক সঁচাকৈ জেলত থ'বলৈ কৈছোঁ এটিএমখন যদি আজি তুমি নোপোৱা হয় হয়তো তুমি সেইটোৱে কৰিলা হয় এওঁ দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে এওঁকতো তুমি কোনো কাৰণতে বিশ্বাস নকৰিলা হয় এতিয়া চুৰ কোন তুমি নিজেই গম পালা নহয় থাকা তুমি তোমাৰ চুৰ জীয়াৰৰ সৈতে থাকা মই মোৰ মানুহজনীক লৈ এতিয়া এই মুহূৰ্ততে এইখন ঘৰেদি গুচি যাম
ইয়াত মই এওঁক আৰু কেতিয়াও নাৰাখোঁ তোমালোকে আৰু কেতিয়াবা ডাঙৰ অঘটন কৰিবা তাইৰ লগত ডাঙৰ অঘটন হোৱাৰ আগতেই তাইক মই আঁতৰাই ৰখাই ভাল হ'ব বাবা সেইবোৰ তই কি কৈছ পাগল হৈছ নেকি তই মোক এৰি কলৈ যাবি ক'ত থাকিবি আৰু তোৰ অবিহনে মই কেনেকৈ থাকিম পাৰিবা দিয়া মা পাৰিবা তোমাৰ ছোৱালী তোমাৰ লগত আছে নহয় মই তোমাৰ লগত থাকি এওঁক বিপদত পেলাব নিবিচাৰোঁ কাৰণ এওঁ এইখন ঘৰত মোৰ কাৰণে আহিছে আৰু মোৰ কাৰণেই আছে এওঁক যদি তোমালোকে ইমান অত্যাচাৰ কৰা এওঁ কেনেকৈ থাকিব কেতিয়াবা কিবা বেমাৰ আজাৰ হ'লে খবৰ দিবা আহিম আমি কিন্তু তোমালোকৰ লগত আমি একেটা ঘৰতে একেলগে সংসাৰ কৰি খাম সেইটো মিছা কথা পাহৰি যোৱা হেৰা ব'লা কাপোৰ কানি পেকিং কৰা মই গাড়ী এখন মাতোঁ আৰু আজি এই মুহূৰ্ততে আমি ঘৰলৈ গুচি যাম বাবা বাবা তই খঙতে ভুল সিদ্ধান্ত লৈছ মই একেবাৰে সঠিক সিদ্ধান্ত লৈছোঁ মা মোক আৰু ৰখাবলৈ চেষ্টা নকৰিবা মই বহুত দিনৰ পৰা বহুত কথাই সহ্য কৰি আহিছোঁ কিন্তু এইটো সৰু অপমান নহয় এইটো বহুত ডাঙৰ অপমান দিছা এওঁক আনকি এওঁ মাক দেউতাককো দিছা তুমি সেই দুখীয়া মানুহহালে কি কৰিলে তোমাক তুমি সদায় সদায় সেই দুখীয়া মানুহহালক কেলে বকি থাকা তুমি ধনী মানুহ তুমি ভাল মানুহ তোমাৰ ভাই তুমি থাকা আমাৰ ভাই আমাক থাকিবলৈ দিয়া হেৰা সেনেকৈ ইয়াত ৰখিয়ে থাকিবানে ব'লা অঁ ব'লক